হয় এটা গড়গাপ্তানীয়ে পথে এতিয়া জলাকলা খুৱাইছে পথচাৰীসকলক আৰু যোগীখোপাৰ ইছলামপুৰৰ এটা পথ আৰু মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাব যে পথটো দুৰৱস্থা এজাক বৰষুণ পৰাৰ লগে লগে এটা পুখুৰী সদৃষ্ট হৈ পৰে কাৰণ ইয়াত দীৰ্ঘদিনৰ মেৰামতি নকৰাৰ ফলত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত সঘনাই কিন্তু এই পথটোত দুৰ্ঘটনা সংঘটিত হৈছে আৰু এটা কথা ক'ব লাগিব যে ঐতিহাসিক যি দুৰ্ধনাথ পাহাৰ যোগীখোপাৰ দুৰ্ধনাথ পাহাৰ এই দুৰ্ধনাথ পাহাৰলৈ যোৱা এই পথটো কাৰণ এটা সময়ত এই পথেদি আছিল গোৱালপাৰালৈ পঞ্চৰত্ন হৈ গোৱালপাৰালৈ যোৱা এটা পথ আৰু এই পথটোৰ আজি এই দুৰৱস্থা কিন্তু কোনো বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত গুৰুত্ব নিদিয়াৰ ফলত আজি জহিক হৈ গৈছে এই পথটো স্থানীয় লোকসকল আছে আৰু তেওঁলোকৰ পৰা কিছু কথা জানিম কি ক'ব পথটো আপোনাৰ দুৰৱস্থা পথটোৰ দুৰৱস্থা মানে আজি বহু বছৰ ধৰি এই পথটোৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই এইটো এটা সময়ত জয়ীখোপা অহা যোৱা মেইন নেশ্যনেল হাই ৰোড আছিলে কিন্তু এই নেশ্যনেল হাই ৰোডটো এতিয়া ইয়াৰ পৰা কাটি গৈ কিনে বেলেগ ফল লাইনত গুচি গ'ল তো সেইটো কাৰণে এই লাইন ৰাস্তাটো পিছপৰা হৈ গ'ল তো পিছপৰা হৈ গ'ল আৰু ইয়াতে মানে ড্ৰেইনৰ ব্যৱস্থা নথকাৰ ফলত গোটেই ৰাস্তাটো ভাঙি পৰিছে গোটেই ৰাস্তাৰ ওপৰতে পানীখিনি জমা হৈ যায় ইয়াতে কমেও ৩-৪খন স্কুল হাই ছেকেণ্ডাৰী LP স্কুল ME স্কুল চব আছে মন্দিৰ আছে মছজিদ আছে তো মানুহখিনি অহা যোৱাত বহুত অসুবিধা হৈছে তো আমি গড়গাপ্তানী বিভাগক আমি অনুৰোধ জনাওঁ তেওঁলোকে তৎপৰতাভাৱে এই ৰাস্তাটোৰ কিছু মেৰামতি কৰাৰ কাৰণে আমাক এটা ব্যৱস্থা কৰি দিয়ক আৰু ৰাস্তাটোৰ ড্ৰেইনৰ ব্যৱস্থাটো আমাৰ খুব দৰকাৰ হৈছে সেইটো দিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু এজন লোক আছে একৰ পৰা জানিম কি ক'ব পথটোৰ দুৰৱস্থা পথৰ দুৰৱস্থা মানে তো দেখিলে বেয়া লাগে হা মানুহবিলাকৰ প্ৰত্যেকৰে অসুবিধা বিদ্যালয়ো আছে আৰু এই জেগাখিনি যোগীখোপাৰ নামটো বহুত দূৰলৈকে গৈছে দিল্লী বোম্বাই ইণ্ডিয়াত এনে এটা জেগা নাই যে যোগীখোপাৰ নামটো নাজানে কাৰণ ইয়াতো পৰ্যটকৰ এটা স্থলী আছে কাৰণ এই ৰুদ্ৰনাথ পাহাৰ কিন্তু সেই এটা দুখৰ বিষয় হা ইমান ডেভেলপ জেগাখনৰ নাম কিন্তু ৰাস্তা ডেভেলপ নহয় যেতিয়া চৰকাৰৰ যেতিয়া কিবা এটা কাম আহে শুভ কাম আহে যেনেকৈ ব্ৰহ্মপুত্ৰ উৎসৱ তেতিয়া চৰকাৰে অলপ চলপ 2-এদিনমান কাম কৰে ৰাস্তাটো যেতিয়া চৰকাৰৰ প্ৰয়োজন নহয় তেতিয়া এই ৰাস্তাটোক মানে মাউৰীয়া কৰি থয় তেতিয়াতো প্ৰয়োজন নাই যে চৰকাৰৰ ওপৰত এইটোৱে বিভাগৰ ওপৰত এইটোৱে অনুৰোধ এই ৰাস্তাটো যদি কৰে দুই চাইডেদি আমাক যাতে ফুটফাট দিয়ে পানীখিনি ডেৰেং পানীটো ওলাই যোৱাৰ কাৰণে ৰাস্তাটো যাতে ভালভাৱে যোনে ঠিকাদাৰক দিয়ক কামটো যাতে ভালভাৱে কৰে আমাক এনেকুৱা নালাগে যে কিবা এটা উৎসৱ হ'ল এই আমাৰ ইয়াতে অষ্টমী হয় বছৰত এটাকে অষ্টমী হয় অষ্টমী হ'লে অলপমান শিলগুটি পেলাই ৰাস্তাটো অলপ VIP মানুহবিলাক অহাৰ কাৰণে মেৰামতি কৰি দিয়ে ব্ৰহ্মপুত্ৰ উৎসৱৰ সময়ত আমি দেখিছোঁ অলপ ৰুদ্ৰ পাঠক নাম ঠিকাদাৰ আছিল তেওঁ অলপমান কৰিছে তাৰপিছত আৰু এইটো ৰাস্তাৰ প্ৰতি আৰু কাৰো আৰু মানে চৰক্ষেপ নাই মানুহ কি হয় হওক এতিয়া যোগীখোপা যিখন দুৰ্ধনাথ পাহাৰ তাতে দূৰ দূৰণিৰ পৰা মানুহ আহে দূৰ দূৰণিৰ পৰা মানে মেঘালয়ৰ পৰা গোটেই মেঘালয়ত মানে প্ৰত্যেক ৰবিবাৰে মানুহ আহে কিন্তু যেতিয়া নামটো শুনে যোগীখোপা ইমান ডেভেলপ জেগা কিন্তু যেতিয়া ৰাস্তাটো দেখে তেতিয়া মানে আমাক হাঁহে যে আপোনালোকে এনেকুৱা ৰাস্তাত বসবাস কৰে এনেকুৱা জেগাত আৰু এইখিনি গোটেই মানুহখিনি আমি খিলন দিয়া মানুহ ইয়াতে আমাৰ হিন্দু মুছলিম আমাৰ কোনো ভেদাভেদ নাই আমি একে ঘৰৰে মানুহ কিন্তু এতিয়া আমাক চৰৰ মানুহবিলাকে আমাক লাজ দিয়ে চৰৰ ৰাস্তাবিলাক ভাল চৰত ইমান ধুনীয়া ৰাস্তা চৰ দি গ'লে আমাক চৰৰ মানুহে কয় চৰৰ মিয়া মানুহে কয় আপোনালোকৰ ৰাস্তাটো এনেকুৱা কিয় আমি এই কৰ্তৃপক্ষক অনুৰোধ কৰোঁ এই ৰাস্তাটো যাতে যি ঠিকাদাৰক দিয়ক ভালভাৱে কৰক দুইফালে ডেৰেং দিয়ক পানীৰ ব্যৱস্থা কৰক এইখিনিয়ে কৰ্তৃপক্ষৰ চৰকাৰৰ ওপৰত বৰ্তমানতো আমি জানো হিমন্ত বিশ্ব শৰ্মা তেওঁ ভাল কাম কৰি আছে তেওঁক অনুৰোধ জনাম এই কামটো যাতে তেওঁ কৰ্তৃপক্ষক ঠিকাদাৰক দি ভালভাৱে কামটো যাতে কৰে এইখিনিয়ে মোৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ